নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত চন্দ্ৰ গ্ৰহৰ উপস্থিত যদিহে আছে তেন্তে আপুনি জানি লওক এই ভিডিঅ'টোৰ জৰিয়তে ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব আৰু আপুনি কেনেধৰণে ইয়াৰ লাভ কৰিবলৈ সুবিধা পাব আৰু কোনকেইটা বিষয়ত আপুনি সচেতন হ'ব লাগিব আৰু কাম কৰিব লাগিব, লগত ইয়াৰ প্ৰতিকাৰ আপুনি কেনেধৰণে অৱলম্বন কৰিব লাগিব। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আৰু আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ। এজন ব্যক্তিৰ সম্পৰ্ক আৰু পাৰিবাৰিক সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব পাৰে আপোনাৰ এই চন্দ্ৰদেৱে। ইয়াৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি ই আমাক আমাৰ আৱেগক বুজিবলৈ সহায় কৰে, যাৰ ফলত আমি নিজকে ভালদৰে বুজিব পাৰোঁ। এই ঘৰত থকা চন্দ্ৰই আমাৰ আৱেগ আৰু প্ৰকাশভংগীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। আমি জানো যে জ্যোতিষ হৈছে এজন ব্যক্তিৰ ভৱিষ্যতৰ আগজাননী দিয়াৰ এক বৈচিত্ৰ্যপূৰ্ণ বিজ্ঞান। জ্যোতিষ চক্ৰ অনুসৰি ৰাশিফলৰ ষষ্ঠ স্থান পিতৃ মাতৃৰ সম্পত্তি, যান বাহন আদিৰ বিষয়ৰ বাবে জনাজাত। তদুপৰি ষষ্ঠ স্থানৰ কাৰ্যকলাপ আৰু চন্দ্ৰদেৱৰ অৱস্থানৰ বিষয়েও বিবেচনা কৰা হয়। এই ভিডিঅ'টোত ষষ্ঠ স্থানত থকা চন্দ্ৰদেৱৰ বিষয়ে বিতংভাৱে তথ্য আগবঢ়াইছোঁ। এই ঘৰত চন্দ্ৰৰ বৰ্ণনা কৰিছোঁ, প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হৈছে, ইয়াৰ ভৱিষ্যতবাণীৰ বিষয়ে আলোচনা কৰা হৈছে। এতিয়া আমি জানিম ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ তাৎপৰ্যৰ বিষয়ে। ৰাশিফলৰ ষষ্ঠ স্থানটো ব্যক্তিগত শত্ৰু, অসুস্থতা, শত্ৰু, দৈনন্দিন কাম কাজ, চাকৰ, কৰ্মচাৰী, জীৱ-জন্তু, বেমাৰ, ঋণ, ধাৰ, লেনদেন, জাতি, বেংকিং খণ্ড, শ্বেয়াৰ বজাৰ, সুতৰ আয়, চাকৰিৰ অসুবিধা, চাকৰিৰ কাম আদিৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত। মংগল আৰু শনি ৰাশিৰ ফলত ষষ্ঠ স্থানৰ অৰ্থৱহ আৰু এই ঘৰটোক এজন ব্যক্তিৰ দুখ কষ্টৰ সামৰ্থক বুলিও গণ্য কৰা হয়। এই ঘৰত যিকোনো গ্ৰহৰ উপস্থিতিয়ে সেই ঘৰৰ লগত জড়িত ক্ষেত্ৰত ব্যক্তিজনৰ বাবে শুভ আৰু অশুভ ফল কঢ়িয়াই আনিব পাৰে। ৰাশিফলৰ ষষ্ঠ স্থানত থকা চন্দ্ৰই এজন ব্যক্তিৰ জীৱনত আৱেগ, উৎসাহ, পেছাদাৰী জীৱন, মানুহৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আদিৰ ওপৰত প্ৰভাৱ পেলায়। জ্যোতিষত চন্দ্ৰক বৈশ্য জাতিৰ শতবৰ্ণৰ গ্ৰহ বুলি গণ্য কৰা হয় আৰু ই সকলো গ্ৰহকে নিজৰ বন্ধু বুলি গণ্য কৰে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা চন্দ্ৰ গ্ৰহ সূৰ্যৰ পিছত তাৰকাৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ। ইয়াৰ উপৰিও চন্দ্ৰক সৃষ্টিশীলতা, মন, আৱেগ আৰু শান্তিৰ সমৰ্থক বুলি গণ্য কৰা হয়। ৰাশিফলৰ ষষ্ঠ স্থানত চন্দ্ৰৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিৰ জীৱনত আনক সহায় কৰিবলৈ অনুপ্ৰাণিত কৰে। চন্দ্ৰৰ এই অৱস্থানত ই বৈশ্য জাতিৰ অন্তৰ্গত, গতিকে ই আন কোনো গ্ৰহক নিজৰ বিৰোধী বা শত্ৰু বুলি গণ্য নকৰে, কিন্তু বুধ, শুক্ৰ আৰু শনি গ্ৰহক নিজৰ বিৰোধী বুলি গণ্য কৰে। এতিয়া আমি জানিম ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ প্ৰভাৱ। যদি ৰাশিফলৰ ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি থাকে তেন্তে এই অৱস্থাৰে সেই ব্যক্তিজনক আৱেগিকভাৱে প্ৰভাৱিত কৰে আৰু ইয়াৰ প্ৰভাৱত নিজৰ মূল্য প্ৰমাণ কৰাটো ব্যক্তিজনৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে।
এনে ব্যক্তি কঠোৰ পৰিশ্ৰমী হ'ব আৰু নিজৰ বাবে কামবোৰ অনুকূলভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। জ্যোতিষ শাস্ত্ৰ মতে যদি এটা ৰাশিফলৰ বাবে উপৰোক্ত হিচাপবোৰ সঠিক নহয়, তেন্তে তেনে ব্যক্তিসকলে হয়তো আৱেগিক সমস্যাৰ সৈতে জড়িত সমস্যাত যুঁজিবলগীয়া হয়। ষষ্ঠ স্থানত শনিদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ নিজৰ কামত সামঞ্জস্য বজাই ৰাখিবলগীয়া আৰু বৈচিত্ৰ্য আৰু উদ্ভাৱন আনিব লাগিব। জ্যোতিষশাস্ত্ৰৰ মতে এনে ব্যক্তিয়ে এটা স্থানত বেছি দিন কাম কৰিবলৈ অক্ষম হৈ পৰে, অহৰহ চাকৰি বা কেৰিয়াৰ সলনি কৰি থাকে। গতিকে ক'ব পাৰো যে ৰাশিফলৰ ষষ্ঠ স্থানত থকা চন্দ্ৰই এজন ব্যক্তিৰ কেৰিয়াৰ আৰু দৈনন্দিন জীৱনত বিশেষভাৱে প্ৰভাৱ পেলায়। এই ব্যক্তিসকলে অহৰহ উপযুক্ত চাকৰি বা কেৰিয়াৰৰ সন্ধানত থাকে। ষষ্ঠ স্থানত চন্দ্ৰৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলে কোনো ৰুটিন মানি চলিব নোৱাৰে, কিন্তু তেওঁলোকে স্বভাৱতে বুদ্ধিমান আৰু জ্ঞানীও হয়। এই ব্যক্তিসকলে নিজৰ জীৱনৰ প্ৰতিটো সমস্যা আৰু অনিশ্চয়তা আত্মবিশ্বাসেৰে সমাধান কৰে। তদুপৰি এই ঘৰত চন্দ্ৰৰ শুভ প্ৰভাৱে সেই ব্যক্তিসকলক শত্ৰুক পৰাস্ত কৰাত সহায় কৰে। তেনে ব্যক্তি স্বভাৱতে সহায়কাৰী আৰু আৱেগিক হয়। ৰাশিফলৰ ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আৰু পৰামৰ্শৰ ক্ষেত্ৰত জ্যোতিষৰ মতে ৰাশিফলৰ ষষ্ঠ স্থানত চন্দ্ৰৰ প্ৰভাৱে ইতিবাচক আৰু এই ব্যক্তিসকলক অতি সংবেদনশীল কৰি তোলে। এই ঘৰত চন্দ্ৰৰ বাবেও তেওঁলোকক আৱেগিকভাৱে শক্তিশালী আৰু স্বাস্থ্যৰ প্ৰতি শাৰীৰিকভাৱে সচেতন হোৱাটো অতি প্ৰয়োজন। ইয়াৰ উপৰিও যদি এই ঘৰত চন্দ্ৰকো কোনো বিপৰীত গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়, তেন্তে সেই ব্যক্তিজনে বিৰক্ত, শাৰীৰিক বিষ বা বৃক্ক সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। জ্যোতিষৰ ফালৰ পৰা সঠিক সময়ত উপযুক্ত যত্ন লোৱা নহ'লে ষষ্ঠ স্থানত থকা চন্দ্ৰদেৱেও সেই ব্যক্তিজনৰ বাবে বেদনাদায়ক হ'ব পাৰে। ৰাশিফলত চন্দ্ৰৰ এই অৱস্থানে কেতিয়াবা এজন ব্যক্তিক অত্যন্ত আৱেগিক কৰি তুলিব পাৰে, যাৰ ফলত সুখ আৰু যন্ত্ৰণা আদি মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে। ষষ্ঠ স্থানত থকা চন্দ্ৰই শাৰীৰিক ৰোগ বা বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত এজন ব্যক্তিয়ে নিজৰ দায়িত্বৰ পৰা আঁতৰি থাকিব পাৰে। তদুপৰি এনে ব্যক্তিয়ে কথাবোৰ সোনকালে শিকে আৰু লগতে অতিশয় চিন্তাশীল আৰু ইচ্ছাকৃতভাৱেও কাম কৰে। যদি এই ঘৰত চন্দ্ৰক কোনো বিপৰীত গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়, তেন্তে ই নিশ্চিতভাৱে স্বাস্থ্যজনিত সমস্যা বা দুৰ্বল শাৰীৰিক অৱস্থাৰ ইংগিত দিয়ে। ৰাশিফলৰ ষষ্ঠ স্থানত থকা চন্দ্ৰই এই ব্যক্তিজনৰ কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পেলায়। এনে ব্যক্তিয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে নিজৰ কৰ্মক্ষেত্ৰত খ্যাতি আৰু সফলতা লাভ কৰিবলৈ পছন্দ কৰে। খ্যাতি আৰু নিৰাপত্তাহীনতাৰ তেওঁলোকক নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান কৰি তোলে। ৰাশিফলৰ ষষ্ঠ স্থানত থকা চন্দ্ৰৰ সপ্তম দিশৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতবাণী কোৱা হয় যে চন্দ্ৰক যদি ৰাশিফলৰ ষষ্ঠ স্থানত থকা দেখা যায়, অৰ্থাৎ যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আছে, তেন্তে ইয়াৰ সপ্তম দৃষ্টি পূৰ্ণাংগ দ্বাদশ স্থানত পৰে, যিটো স্থান হৈছে খৰচৰ স্থান। ফলস্বৰূপে দ্বাদশ স্থানত চন্দ্ৰদেৱৰ সপ্তম দৃষ্টিৰ ফলত সেই ব্যক্তিসকলৰ ধন শত্ৰুৱে খৰচ কৰে। তদুপৰি এই ব্যক্তিজন অহৰহ চিন্তিত হৈ থাকে। এই ঘৰত থকা চন্দ্ৰই সেই ব্যক্তিজনক আডম্বৰপূৰ্ণ কৰি তোলে। বন্ধুত্বপূৰ্ণ ৰাশিৰ ওপৰত ষষ্ঠ স্থানত থকা চন্দ্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ। ৰাশিফলৰ ষষ্ঠ স্থানত থকা
বন্ধুত্বপূৰ্ণ ৰাশিত চন্দ্ৰদেৱৰ উপস্থিতিয়ে এই ব্যক্তিজনৰ শত্ৰুবোৰক প্ৰভাৱিত কৰে। এনে ব্যক্তিয়ে নিজৰ মনোবল আৰু শান্ত স্বভাৱেৰে শত্ৰুক পৰাস্ত কৰিব পাৰে। শত্ৰু ৰাশিৰ ওপৰত ষষ্ঠ স্থানত থকা চন্দ্ৰৰ প্ৰভাৱ কেনেধৰণৰ হ'ব? চন্দ্ৰক ষষ্ঠ স্থানত থকা শত্ৰু ৰাশিৰ যদি থকা দেখা যায়, তেন্তে শত্ৰুৰ পৰা মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। তদুপৰি এনে ব্যক্তিসকলৰ প্ৰায় অসুস্থতাৰ বাবে অশান্তিগ্ৰস্ত হয় আৰু তেওঁলোকৰ শত্ৰুৰ সংখ্যাও বৃদ্ধি পায়। ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ নিজৰ ৰাশিত যদিহে থাকে বা উচ্চ ৰাশিত আৰু দুৰ্বল ৰাশিত যদিহে থাকে, তেন্তে কেনেধৰণৰ প্ৰভাৱ পাব সেই ব্যক্তিজনে তাৰ বিষয়ে সম্পূৰ্ণ বৰ্ণন লাভ কৰক। ৰাশিফলৰ ষষ্ঠ স্থানত চন্দ্ৰৰ নিজৰ ৰাশিত যদিহে থাকে, অৰ্থাৎ কৰ্কট ৰাশিত থাকে, তেন্তে সেই ব্যক্তিসকল মানুহক সকলো ধৰণৰ সুখ প্ৰদান কৰে আৰু সাধাৰণতে সুস্থ শৰীৰ বজাই ৰাখে। 2 নম্বৰ হৈছে চন্দ্ৰ ষষ্ঠ স্থানত থকা উচ্চ ৰাশিৰ বৃষ ৰাশি যদিহে থাকে, সেইবাবে সেই ব্যক্তিজন দীৰ্ঘায়ু লাভ কৰে আৰু ৰোগৰ প্ৰৱণতা নাথাকে। তদুপৰি এই ব্যক্তিসকলে অতি উন্নত আৰু উচ্চ মনোবল বজাই ৰাখিব পাৰে। 3 নম্বৰ তথ্যটো হৈছে চন্দ্ৰ ষষ্ঠ স্থানত নিজৰ দুৰ্বল ৰাশিত বৃশ্চিক ৰাশিত যদিহে থাকে, তেন্তে অসুস্থতা আৰু এনে ব্যক্তিসকলক কোনো ধৰণৰ সুখ উপভোগ কৰাত বাধা দিয়ে। ষষ্ঠ স্থানত থকা চন্দ্ৰৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ বিষয়েও আপোনালোকে জানি লওক। জ্যোতিষৰ ক্ষেত্ৰত তথ্য অনুসৰি চন্দ্ৰৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কিছু সাৱধানতা অৱলম্বন কৰাটো অতি দৰকাৰ, যিটো এতিয়া আপোনালোকক উল্লেখ কৰিম। সৰ্বপ্ৰথম, জ্যোতিষৰ মতে চন্দ্ৰৰ প্ৰভাৱৰ বাবে ৰাতি গাখীৰ খোৱাটো বিষৰ দৰে হয়। এনে ব্যক্তিসকলে কেতিয়াও পানী দান নকৰিব, নতুবা পানী খোৱা বাতি বা পানী খোৱা পাত্ৰ কাকো আগবঢ়াব নালাগে। 3 নম্বৰ হৈছে পত্নী বা স্বামী, মাক, কন্যাক, ভনীয়েকৰ লগত ভাল সম্পৰ্ক বজাই ৰখাটো অতি দৰকাৰ। চতুৰ্থতে হৈছে মাংস বা মদ খোৱাৰ পৰা বিৰত থাকক, ইতিবাচক মানসিকতা বজাই ৰাখক। পঞ্চম তথ্যটো হৈছে ধৰ্মীয় কামৰ বাহিৰে গাখীৰ কেতিয়াও আপুনি দান নকৰিব। আপুনি গাখীৰ দান কৰিলেও অকল ধৰ্মীয় কামতহে দান কৰিব পাৰিব। এতিয়া আপোনালোকে চন্দ্ৰ সম্পৰ্কীয় প্ৰতিকাৰৰ বিষয়ে জানি লওক। 1 নম্বৰটো হৈছে গণেশ দেৱক পূজা কৰক। 2 নম্বৰ, ভগৱান বিষ্ণুৰ একাদশী ব্ৰত পালন কৰক। 3 নম্বৰ হৈছে কুকুৰক মিঠাই খুৱাব। চতুৰ্থতে হৈছে চিকিৎসালয় বা দাহস্থলীত কুঁৱা বা দমকল খান্দি দিয়ক। পঞ্চমটো হৈছে নিজৰ হাতেৰে দেউতাকক গাখীৰ পৰিৱেশন কৰক। এতিয়া আপোনালোকে চন্দ্ৰৰ বাবে মন্ত্ৰ কেনেধৰণে পালন কৰিব? জ্যোতিষত চন্দ্ৰ অশুভ প্ৰভাৱ লাঘৱ কৰিবলৈ চন্দ্ৰ মন্ত্ৰ জপ কৰিবলৈ এক প্ৰতিকাৰ দিয়া হয় আৰু চন্দ্ৰ মন্ত্ৰ আবৃত্তি কৰিলে সেই সমস্যা নোহোৱা হয় বুলি গণ্য কৰা হয়। চন্দ্ৰ মন্ত্ৰ এনেধৰণৰ: ওম শ্ৰীম শ্ৰীম শ্ৰোম স্ব চন্দ্ৰময় নমঃ। এই মন্ত্ৰটো দিনটোত কমেও 108 বাৰ জপ কৰিব লাগে। ইয়াৰ ফলত চন্দ্ৰৰ অৱস্থান উন্নত হয় আৰু শিশুৰ লগত জড়িত সমস্যাও কমি যায়। উপসংহাৰ হিচাপে জানি লওক। মুঠৰ ওপৰত ৰাশিফলৰ ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক আৱেগিকভাৱে প্ৰভাৱিত কৰে। চন্দ্ৰৰ অৱস্থানেই ইংগিত দিয়ে যে আমি কেতিয়া আৰু কেনেকৈ আৱেগিক সন্তুষ্টি লাভ কৰোঁ। যদি কোনো আৱেগ বা সমস্যাই আপোনাক অশান্তি দিছে, তেন্তে জ্যোতিষৰ ফলপ্ৰসূ প্ৰতিকাৰ গ্ৰহণ কৰি পৰিস্থিতিৰ বিষয়ে অধ্যয়ন কৰি আন এটা গ্ৰহৰ নেতিবাচক প্ৰভাৱৰ মূল্যায়ন কৰি আৱেগিক অশান্তিৰ সমাধান কৰিব
বিচাৰি উলিওৱাৰ সফলতা লাভ কৰিব পাৰে। মুঠতে ক'ব পাৰি যে চন্দ্ৰক ৰাশিফলৰ ষষ্ঠ স্থানত উপস্থিত থকা যদি আপুনি দেখিছে আপোনাৰ জন্মলগ্ন তালিকাত, তেতিয়া আপুনি জানি লওক যে আৱেগিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু এই ব্যক্তিসকলক ধৈৰ্য আৰু অনুশাসনৰ জৰিয়তে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। তেনে কৰিলে সেই ব্যক্তিজনে সঠিক পৰিচালনাৰে সুখী আৰু সফল জীৱন যাপন কৰিব পাৰে। ৰাশিফলত চন্দ্ৰ শক্তিশালী হলে সেই ব্যক্তিসকল সুখী আৰু সুস্থ হৈ থাকে। চন্দ্ৰ ষষ্ঠ স্থানত থকা দেখিলে পাচন তন্ত্ৰৰ নেতিবাচক প্ৰভাৱ বা দুৰ্বল হয় আৰু ব্যক্তিজনৰ পেটৰ লগত জড়িত ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। এয়া আছিল জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আৰু আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰিব, ফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব, যাতে আমি জানো আপোনাৰ ইয়াৰ পৰা কেনেধৰণৰ ফলাফল লাভ কৰিলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।